এখন বিলাসী চৰকাৰী গাড়ীত এজন মেজিষ্ট্ৰেট তেওঁৰ পত্নীৰে সৈতে গৈ আছিল আৰু তেখেতসকলৰ গাড়ীখন কিছু দূৰ গৈ ৰাস্তাৰ এমূৰত ৰৈ গ'ল। মেজিষ্ট্ৰেটজনে খিৰিকীৰে ইফালে ইফালে চাবলৈ ধৰিলে আৰু তেনেতে তেখেতৰ চকুৰ ওপৰত পৰিল এগৰাকী পাচলি বিক্ৰী কৰা মহিলা। তেওঁ দেখিলে ৰাস্তাৰ এমূৰত এগৰাকী কম বয়সীয়া মহিলাই এখন ঠেলাৰ ওপৰত কিছু শাক পাচলি লৈ বিক্ৰী কৰি আছিল। মহিলাগৰাকীক দেখি মেজিষ্ট্ৰেটজনে গাড়ীৰ পৰা নামিলে আৰু তেখেতৰ ফালে আগবাঢ়িল। যেতিয়া মেজিষ্ট্ৰেটজনে সেই মহিলাগৰাকীৰ কাষ পালে, মহিলাগৰাকীয়ে মেজিষ্ট্ৰেটজনক দেখি নিজৰ মুখখন তেওঁৰ উৰণিৰে ঢাকিবলৈ চেষ্টা কৰিলে। তেতিয়া মেজিষ্ট্ৰেটজনে মহিলাগৰাকীক ক'লে যে সুমন, তুমি মুখ ঢাকাৰ কোনো প্ৰয়োজন নাই, কাৰণ মই ইতিমধ্যে তোমাক চিনি পাইছোঁ। আৰু এনেকৈ কোৱাৰ পাছত মহিলাগৰাকীয়ে হুকহুকাই কান্দিবলৈ ধৰিলে আৰু মেজিষ্ট্ৰেটজনক ক'লে, মোক ক্ষমা কৰি দিয়া, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। কিন্তু মহিলাগৰাকী কোন? মহিলাগৰাকী আৰু এই মেজিষ্ট্ৰেটজনৰ মাজত কি সম্পৰ্ক আছে? কিয় মহিলাগৰাকীয়ে হুকহুকাই কান্দিবলৈ ধৰিলে আৰু মেজিষ্ট্ৰেটজনক ক্ষমা খুজিলে? এই সকলোবোৰ কথাৰ ৰহস্য ভেদ কৰিম আজিৰ এই ভিডিঅ'টিত। নমস্কাৰ, মই মানস কেবি আৰু আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল জ্ঞান মন্ত্ৰৰ অন্য এক বাস্তৱধৰ্মী হৃদয়স্পৰ্শী ভিডিঅ'লৈ। আপোনালোকে যদি এতিয়াও আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি থওক, লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। এতিয়া বলক আমি পুনৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। এই কাহিনীটো হ'ল উত্তৰ প্ৰদেশৰ এলাহাবাদ জিলাৰ এখন গাঁৱৰ। সেই গাঁওখনত সুমন নামৰ এগৰাকী যুৱতীয়ে বাস কৰিছিল। সুমন দেখিবলৈ খুব ধুনীয়া আছিল আৰু তাই নিজৰ চেহেৰাক লৈ আনৰ আগত গৌৰৱ কৰিছিল। তাই তেতিয়া কলেজত পঢ়ি আছিল আৰু তাইৰ বান্ধৱীসকলৰ আগত কৈছিল যে চা, মোক বিয়া কৰাবৰ বাবে স্বয়ং স্বৰ্গৰ ৰাজকুমাৰ নামি আহিব আৰু এই পৃথিৱীৰ সকলোতকৈ ধুনীয়া যুৱকজনেই হ'ব মোৰ জীৱন সংগী। এনেকৈয়ে সুমনে বিভিন্নজনৰ আগত নিজৰ চেহেৰাক লৈ গৌৰৱ কৰিছিল আৰু আনৰ পৰা প্ৰশংসা লাভ কৰি তাই যথেষ্ট আনন্দ পাইছিল। এনেকৈয়ে লাহে লাহে দিন বাগৰিল আৰু সুমনৰো বয়স বিয়াৰ বাবে উপযুক্ত হৈ আহিল। তাইৰ মাক দেউতাক আৰু ভায়েকে বিয়াৰ বাবে যো-জা কৰিবলৈ ধৰিলে আৰু সুমনৰ বাবে এজন উপযুক্ত ল'ৰাৰ সন্ধান আৰম্ভ কৰিলে আৰু এনেকৈয়ে তেওঁলোকে সুমনৰ বাবে এজন ল'ৰা পচন্দ হ'ল। ল'ৰাজনৰ নাম আছিল শিৱম। শিৱম দেখিবলৈ খুব ধুনীয়া নহ'ব পাৰে, কিন্তু আচাৰ ব্যৱহাৰ, ৰীতি নীতি আৰু ডাঙৰক সন্মান কৰাৰ ক্ষেত্ৰত শিৱম আছিল সকলোৰে ওপৰত। শিৱম পঢ়াত খুব চোকা ল'ৰা আছিল আৰু জানিছিল যে কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে। শিৱমে মাক দেউতাকক যথেষ্ট শ্ৰদ্ধা ভক্তি কৰিছিল, যাৰ ফলত সুমনৰ মাক দেউতাক আৰু ভায়েক শিৱমৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু সুমনৰ বাবে শিৱমক দৰা হিচাপে পচন্দ কৰিছিল। শিৱমৰ আচাৰ ব্যৱহাৰত সুমনৰ মাক দেউতাককে ধৰি আন পৰিয়ালবৰ্গও যথেষ্ট সন্তুষ্ট হৈছিল আৰু সেইবাবে তেওঁলোকে তৎক্ষণাত শিৱম আৰু সুমনৰ বিবাহ ঠিক কৰিছিল। বিয়াখন ঠিক কৰি যেতিয়া সুমনৰ মাক দেউতাক ঘৰত উপস্থিত হ'ল, তেতিয়া সুমনে দেউতাকক সুধিলে, দেউতা, তুমি যে মোৰ বাবে ল'ৰা এজন পচন্দ কৰিছা, তেওঁ দেখিবলৈ খুব ধুনীয়ানে আৰু মোৰ লগত মিলিবনে? মই কিন্তু তোমাক আগতেই কৈ দিছোঁ, মই আৰু মোৰ দৰাজন দেখিবলৈ একেই হ'ব লাগিব আৰু আমাৰ যোৰাটো সকলোৰেকৈ নম্বৰ 1 হ'ব লাগিব। তেতিয়া দেউতাকে সুমনক বুজালে যে সুমন, মই যিজন ল'ৰা তোমাৰ বাবে পচন্দ কৰিছোঁ সেইজন দেখাত ইমান ধুনীয়া নহ'ব পাৰে, কিন্তু বাহ্যিক ধুনীয়াতকৈ যিটো আভ্যন্তৰীণ ধুনীয়া থাকে সেইটো তাৰ সকলোতকৈ 1 নম্বৰত আছে। কাৰণ মই তোমাক যালৈ বিয়া দিম তেওঁ সংস্কাৰী হ'ব লাগিব আৰু জানিব লাগিব যে
পত্নীক কেনেকৈ সুখত ৰাখে। আৰু যিজন ল'ৰা মই তোমাৰ বাবে পচন্দ কৰিছোঁ সেই ল'ৰাজনৰ গাত মই বিচৰা এই সকলোবোৰ গুণেই আছে। তোমালোক দুয়োয়ে ভৱিষ্যতে বহুত সুখেৰে নিজৰ সংসাৰখন চলাব পাৰিবা। দেউতাকৰ কথা শুনি সুমনৰ মনটো ভৰি গ'ল। তেনেকুৱাতে সুমনৰ ভায়েকে দৰাজনৰ ফটো সুমনক দেখালে আৰু ল'ৰাটোৰ ফটোখন চাই তলমূৰ কৰি মূৰ পেলাই দিলে সুমনে। সুমনৰ মুখৰ উজ্জ্বলতা সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল আৰু তাই একেথিৰে তলমুৱা হৈ ৰ'ল। সুমনে ভাবিবলৈ ধৰিলে, ল'ৰাটো দেখোন দেখিবলৈ ইমান ধুনীয়া নহয়। কি হ'ব মোৰ এনেকৈ বিয়া? মোৰ যেনেকুৱা সপোন আছিল এইবোৰ কেনেকৈ পূৰণ হ'ব? কেনেকৈ মই এওঁৰ লগত গোটেই জীৱনটো পাৰ কৰিম? এইবোৰ ভাবি চিন্তি তাই একেবাৰে কিবা হৈ পৰিল। তেতিয়া ভায়েকে সুমনক ক'লে যে চা, ল'ৰাটো দেখিবলৈ কেনেকুৱা তই এইটোত বেছি গুৰুত্ব নিদিবি। ল'ৰাটিৰ আচাৰ ব্যৱহাৰ বা আনক কৰা শ্ৰদ্ধা ভক্তি আনতকৈ বহুত ভাল। লগতে সি পঢ়াত বহুত চোকা আৰু সি গভৰ্ণমেণ্ট এক্সামৰ কাৰণে বহুত ট্ৰাইও কৰি আছে। আৰু মোৰ বিশ্বাস হয় যে সি এদিন ভাল চৰকাৰী চাকৰি পাবই। তাৰ পাছত আৰু তোৰ কোনো চিন্তা নাথাকিব। কিন্তু ল'ৰাজনৰ ফটোখন দেখাৰে পৰা তাইৰ মনটো একেবাৰে মৰি গ'ল। কাৰণ তাই ভাবিছিল যে তাইক যিজনে বিয়া কৰাব সেইজন স্বৰ্গৰ ৰাজকুমাৰৰ দৰে দেখাত হ'ব লাগিব। কিন্তু সুমনৰ তাইৰ মনৰ কথাখিনি খুলি ক'বলৈ দেউতাকহঁতৰ ওচৰত সাহস নহ'ল। কাৰণ জানেই দেখোন গাঁৱৰ কথাবিলাক কেনেকুৱা। আৰু সেইবাবে তাই মাক দেউতাকে ঠিক কৰি দিয়া ল'ৰাজনৰ লগতেই বিয়াত বহিবলৈ মান্তি হ'ল। দেউতাকক তাই আৰু মনৰ কথা একো নক'লে। এনেকৈয়ে লাহে লাহে সময়বোৰ পাৰ হৈ আহিল আৰু সুমন আৰু শিৱমৰ বিয়াৰ দিনো চমু চাপি আহিল। বিয়াৰ দিনাখন নিজৰ ৰুমতেই সাজি কাচি সুমন বিয়াত বহিবলৈ সাজু হৈছে আৰু তেওঁলোকৰ ঘৰত বিয়াৰ বাবে এক উখল মাখল আনন্দময় পৰিৱেশ। এসময়ত বৰযাত্ৰী আহি পালে আৰু দৰাক আদৰ সন্মান কৰি ভিতৰলৈ লৈ অনা হ'ল। বিবাহৰ পৰ্ব যেতিয়া আৰম্ভ হ'ল তেতিয়া দৰা আৰু কইনাই ইজনে আনজনক বৰমালা পিন্ধাব লাগে। আৰু এনেকৈয়ে ইজনে আনজনক বৰমালা পিন্ধিবলৈ ওলাওঁতেই সুমনে যেতিয়া শিৱমক বৰমালাডাল পিন্ধাবলৈ যায় তেতিয়া শিৱমৰ মুখখন ওচৰৰ পৰা স্পষ্টকৈ দেখা পাই সুমন ক্ষোভত ফাটি পৰিল। আৰু বৰমালা নিপিন্ধাই সুমনে তৎক্ষণাত দেউতাকক চিঞৰি ক'লে যে দেউতা, মই এই ল'ৰাজনৰ লগত কোনোপধ্যেই বিয়াত বহিব নোৱাৰোঁ। কাৰণ আপোনালোকে দেখুওৱা ফটোখনত দেখিবলৈ ঠিক ঠাক আছিল যদিও বাস্তৱত দেখোন একেবাৰে ওলোটা। ইমান দেখাত বেয়া ল'ৰা এজনৰ লগত মই বিয়াত কোনোপধ্যেই নবহোঁ। ইয়াৰ লগত মই কেনেকৈ মিলিম? মই মৰি গ'লেও এই ক'লা ল'ৰাটোৰ লগত বিয়াত কেতিয়াও বহিব নোৱাৰোঁ। যদি মোক আপোনালোকে জোৰ জুলুম কৰি বিয়াত বহায় তেনেহ'লে কিন্তু ইয়াৰ পিছৰ পৰিস্থিতি খুব ভয়ানক হ'ব। সুমনৰ কথা শুনি দৰা আৰু দৰাৰ পৰিয়ালে অত্যন্ত লাজ পালে। তেওঁলোকে লাজত মূৰ দাঙিব নোৱাৰা হ'ল। আপোনালোকে নিজেই ভাবকচোন যে বিবাহ এখন চলি থকাৰ সময়ত যেতিয়া কইনাজনীয়ে দৰাজনৰ চেহেৰাক লৈ ঠাট্টা কৰে তেতিয়া পৰিস্থিতি কিমান বেছি বিষম হ'ব পাৰে। কিন্তু শিৱম আছিল পঢ়া শুনা কৰা এজন জ্ঞানী ল'ৰা আৰু সেইবাবে শিৱমে সুমনক একোৱেই নক'লে। তেতিয়া শিৱমৰ দেউতাক অৰ্থাৎ দৰাৰ পিতৃয়ে সুমনৰ দেউতাকলৈ প্ৰশ্ন কৰিলে যে আপুনি আপোনাৰ ছোৱালীক আমাৰ ল'ৰাৰ বিষয়ে বিৱৰি কোৱা নাছিলনে? তেতিয়া সুমনৰ কাণ্ডত সুমনৰ দেউতাক আৰু ভাতৃ দুয়োৱেও খুব লজ্জাবোধ অনুভৱ কৰিলে আৰু তেওঁলোকৰ মুখৰ মাত হেৰাই গ'ল। তেওঁলোকে পুনৰ সুমনক বাৰে বাৰে বুজোৱাৰ চেষ্টা কৰিছে কিন্তু সুমন নিজৰ কথাত আকৰ্ষক। দেউতাক, ভায়েক আনকি পৰিয়ালৰ কাৰো কথাই শুনিব নিবিচাৰে সুমনে। সুমনৰ মতে তাই কোনোপধ্যেই শিৱমৰ লগত বিয়াত নবহে। আৰু তেনেকুৱাতে বিয়াখনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল আৰু বিয়াখনৰ ভিতৰৰে কোনোবা এজনে তেতিয়া পৰিৱেশ বিষম দেখি আৰক্ষীক খবৰ দিলে আৰু লগে লগে 10 মিনিটৰ ভিতৰত বিবাহস্থলীত আৰক্ষী উপস্থিত হ'ল। পুলিচে ঘটনাৰ বুজ লৈ কইনাৰ পৰিয়ালক ক'লে যে ছোৱালীজনী যে যদি নিজেই বিয়াত বহিবলৈ অস্বীকাৰ কৰিছে তেন্তে আপোনালোকে তাইক জোৰ জবৰদস্তি কৰি বিয়াত বহুৱাব নোৱাৰে। কাৰণ এয়া আইনে দিয়া তাইৰ পক্ষে অধিকাৰ। যদি কোনেৱে
নিজ ইচ্ছামতে কোনো এখন বিয়াত বহিবলৈ ইচ্ছা নকৰে তেতিয়াহ'লে কোনেও তাইক জোৰ জবৰদস্তি কৰি বিয়া দিব নোৱাৰে। অসহায় হৈ পৰিল সুমনৰ দেউতাকৰ লগতে বৰযাত্ৰীসকলো। তেওঁলোকে নিৰুপায় হৈ অহা বাটেৰেই পুনৰ ঘৰলৈ খালী হাতেৰে উভতি আহিবলগীয়া হ'ল। তেনেতে মাজ ৰাস্তাত এজন কৃষক তেওঁলোকৰ ওচৰলৈ আগবাঢ়ি আহিল আৰু কৃষকজনে দৰাৰ দেউতাক অৰ্থাৎ শিৱমৰ দেউতাকৰ ফালে আগুৱাই আহি ক'লে, মই আপোনালোকৰ ওচৰত এক প্ৰস্তাৱ ৰাখিব খোজোঁ। তেতিয়া শিৱমৰ দেউতাকে ক'লে, আমাৰ সকলোবোৰতো শেষেই হৈ গ'ল, আপুনিনো এতিয়া আমাক কি ক'ব? তেতিয়া কৃষকজনে ক'লে, মই কোৱা কথাটোত আপোনালোকে ভুল নুবুজিব। যদি আপোনালোকে মোৰ কথাটো শুনে তেতিয়াহ'লে কিন্তু আপোনালোকে আজি খালী হাতেৰে কইনা নিনিয়াকৈ ঘৰলৈ উভতি যাবলগীয়া নহয়। আৰু কৃষকজনে ক'লে, মোৰ এগৰাকী ছোৱালী আছে, তাই দেখাত বহুত বেছি ধুনীয়া নহ'লেও কিন্তু তাই খুব সংস্কাৰী আৰু পঢ়া শুনাতো তাইৰ বহুত মন আছে। জ্যেষ্ঠজনক কেনেকৈ সন্মান আৰু কনিষ্ঠজনক কেনেকৈ মৰম কৰিব লাগে তাই খুব ভালদৰে জানে। ঘৰৰ সকলো কাম কাজ তাই সুন্দৰকৈ নিয়াৰিকৈ কৰিব পাৰে। যদি আপোনালোকৰ কোনো অসুবিধা নহয় তেনেহ'লে আপোনালোকে মোৰ ছোৱালীগৰাকীক বিয়া কৰি আপোনালোকৰ বৰযাত্ৰীৰ লগত লৈ যাব পাৰে। আমি বহুত দুখীয়া, টকা পইচা ধন সম্পত্তিটো একোৱেই দিব নোৱাৰোঁ, আমি ছোৱালীজনীকেই দিছোঁ। আৰু এই কথাষাৰ শুনি শিৱমৰ দেউতাক অৰ্থাৎ দৰাৰ দেউতাক খুব আনন্দিত হ'ল, কাৰণ বিবাহৰ সমস্ত যা যোগাৰ টকা পইচাখিনি অথলে নাযায়। সুমনৰ ঠাইত আনজনী ছোৱালীক বিয়া পাতি লৈ গ'ল শিৱমে। ইফালে বিবাহখন ভাঙি সুমনে 2-3 মাহমান পাছত এলাহাবাদ গুচি গ'ল এটি প্ৰাইভেট কোম্পানীত চাকৰি কৰিবলৈ। আৰু সেই কৰ্মস্থানতেই সুমনে এজন ল'ৰাৰ সৈতে চিনাকি হ'ল, যাৰ নাম আছিল বিবেক। দিন বাগৰাৰ লগে লগে সুমন আৰু বিবেকৰ ঘনিষ্ঠতা বৃদ্ধি পাই আহিল। লাহে লাহে তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ পৰিৱৰ্তন হ'ল আৰু সুমনে ইতিমধ্যে মাক দেউতাকক তেওঁলোকৰ প্ৰেমৰ বিষয়ে ঘৰত অৱগত কৰালে। মাক দেউতাকেও সুমনৰ কথাত কোনো আপত্তি নদৰ্শালে, কাৰণ মাক দেউতাকে আগতেই যি ঘটনাৰ সন্মুখীন হৈ থৈছে তেওঁলোকে নাভাবিছিল যে পুনৰ তেওঁলোকৰ লগত সেই ঘটনাৰ পুনৰাবৃত্তি হওক। সেইবাবে তেওঁলোকে সুমনৰ কথাত হয় ভৰ দিলে আৰু সুমন আৰু বিবেকৰ বিবাহৰ কথাটো মানি ল'লে। দিন যোৱাৰ লগে লগে এটি ভাল দিন বাৰ চাই সুমন আৰু বিবেকৰ বিবাহৰ দিন ধাৰ্য কৰা হ'ল। সুমনে এতিয়াও এটা কথাৰেই সন্তুষ্টি লাভ কৰে যে ভাগ্য ভাল আছিল মই শিৱমৰ লগত সেইদিনাখন বিবাহত নবহিলোঁ, নহ'লেনো মই বিবেকৰ দৰে ল'ৰাজন কেনেকৈ লগ পালোঁ হয়। যদি মই শিৱমৰ লগত বিয়া হৈ গ'লোঁ হয় তেন্তে মোৰ জীৱন সম্পূৰ্ণৰূপে নষ্ট হৈ গ'ল হয়। কিন্তু সুমনে বিবেকৰ বিষয়ে যিবোৰ ধাৰণা লৈ আছিল সেইবোৰ সম্পূৰ্ণৰূপে ওলোটা আছিল, কাৰণ বিবেক আছিল নাৰী কেলেংকাৰীৰ লগত জড়িত এজন কুখ্যাত ব্যক্তি। মদ ভাং জুৱা এই সকলোবোৰ লগত জড়িত হৈ আছিল বিবেক। কিন্তু সুমনক বিয়া কৰোৱাৰ আশাত বিবেকে সুমনৰ পৰা এই সকলোবোৰ কথা লুকুৱাই ৰাখিছিল আৰু সুমনৰ আগত তাৰ এক অন্য ব্যক্তিত্বক চিনাকি কৰাই দিছিল, যাতে সুমনে ধৰিবই নোৱাৰে বিবেক আচলতে কি কৰ্মৰ লগত জড়িত। আৰু সুমনক লগ কৰিবলৈ আহোঁতে বিবেকে কোনোদিনে এটুপিও মদ খাই অহা নাছিল, যাতে সুমনৰ বিবেকৰ প্ৰতি ধাউতি আৰু আসক্তি দিনক দিনে বৃদ্ধি হৈ গৈ থাকে। ইতিমধ্যে সুমন আৰু বিবেকৰ বিয়াখন পাৰ হৈ গ'ল। বিবাহৰ 6 মাহ পাৰ হৈ যোৱাৰ পাছতো সুমনে প্ৰকৃততে বিবেকৰ আচল ৰূপ ধৰিব পৰা নাছিল। বিয়াৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাছতেই সুমন এটি সন্তানৰ মাতৃ হ'ল আৰু বিবেকে বেছিদিন নিজৰ পৰিচয় সুমনৰ পৰা লুকুৱাই ৰাখিব নোৱাৰিলে। সুমনে ইতিমধ্যে বিবেকৰ সুৰাপান কৰা কথাটো গম পালে, কিন্তু এই কথাটো সুমনে অতি গম্ভীৰভাৱে লোৱা নাছিল, কাৰণ সুমনে ভাবিছিল যে হয়তো মাজে মাজে কেতিয়াবা বিবেকে সুৰাপান কৰে। কিন্তু দিন বাগৰাৰ লগে লগে বিবেকৰ পৰিস্থিতি অতি বেয়াৰ ফালে ঢাল খাবলৈ ধৰিলে। আগতেতো বিবেকে সুমনৰ পৰা লুকুৱাই মদ্যপান কৰিছিল, কিন্তু এতিয়া সুমনৰ সন্মুখতেই দিন দুপৰতেই খোলাখুলিকৈ মদ্যপান কৰিবলৈ আৰম্ভ কৰিলে। লগতে
মদৰ নিচাত মদৰ ৰাগিত বিবেকে আন ছোৱালীলৈও ফোনত কথা পাতিবলৈ ধৰিলে। আৰু যেতিয়া সুমনে বিবেকক বাধা দিবলৈ যায় তেতিয়া নানান গালি সপনিৰে সুমনক বিবেকে দুৰ্ব্যৱহাৰ কৰিবলৈ ধৰিলে। আনকি সুমনক মাৰপিট কৰাৰো ভাবুকি দিলে বিবেকে। বিবেকৰ এনে দুৰ্ব্যৱহাৰ শুনি সুমন অনুতপ্ত হ'ল আৰু তাই ভাবিলে মইতো নিজৰ মৰ্জিতে বিয়া হৈছিলোঁ, মইতো ভাবিছিলোঁ যে মই যিমান ধুনীয়া বিশালো সিমান ধুনীয়া, গতিকে বিশালে মোৰ ধুনীয়াখিনিৰ যতন ল'ব। কিন্তু হঠাতে এয়া কি হৈ গ'ল? মানুহ ইমান সোনকালে কেনেকৈ সলনি হৈ যাব পাৰে? লাহে লাহে সুমনৰ বুজিবলৈ বাকী নাথাকিল যে বিবেক আচলতে এজন কেনেকুৱা প্ৰকৃতিৰ লোক আৰু বিবেকৰ যে অন্য মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছে সেয়া বুজিবলৈও দেৰি নালাগিল সুমনৰ। আৰু এনেকৈয়ে কাজিয়া সংঘাত আৰু ইয়াৰ মাজেৰেই পাৰ হৈ গ'ল আন এটা বছৰ আৰু সুমন আন এটি সন্তানৰ মাতৃ হ'ল। লাহে লাহে সুমনৰ অৱস্থা অধিক বেয়া হ'বলৈ আৰম্ভ কৰিলে। বিবেকৰ সৈতে থকাটো সুমনৰ বাবে এক অসম্ভৱ হৈ পৰিল। কিন্তু এতিয়া সুমনে আৰু ঘৰলৈ ঘূৰিও যাব নোৱাৰা হ'ল, কাৰণ সুমনে নিজৰ পচন্দমতেই বিয়া হৈছিল। কাৰণ এবাৰ বিয়া ভাগি থৈছে আৰু যদি পুনৰ সেই একেটা ঘটনাই হয় তেনেহ'লে ওচৰ চুবুৰীয়া আৰু মাক দেউতাকে কেনেকৈ থাকিব? ওচৰ চুবুৰীয়াৰ আগত মাক দেউতাকে কেনেকৈ মুখ উলিয়াব? সেইবাবে এই কথাটো কাকো কোৱা নাই সুমনে। ঘৰত হোৱা সুমনৰ লগত সঘন কাজিয়াৰ বাবে বিবেকে আগতকৈও অধিক মদ্যপান কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ অৱস্থা আগতকৈও অতি বেছি বেয়া হ'বলৈ ধৰিলে। অন্য যুৱতী আৰু মহিলাৰ ওপৰত পইচা উৰাই উৰাই বিবেক এসময়ত কংকাল হৈ পৰিল। বিবেকৰ হাতত এটকা ফুটা কৰিও নোহোৱা হ'ল। নিজৰ ঘনীয়েকক পোহপাল দিয়াৰ কথাটো বাদেই, আনকি নিজৰ সন্তানৰ বাবে দৰৱ আনিবলৈ বিবেকৰ হাতত পইচাৰ অভাৱ হ'ল। লাহে লাহে সুমনৰ সংসাৰখন অতি বেয়াৰ ফালে ঢাল খালে আৰু সুমনে নিজৰ মনটোক বান্ধি বিবেকৰ পৰা বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত ল'লে। কাৰণ সুমনে তাইৰ দুয়োটা সন্তানৰ ভৱিষ্যত অন্ধকাৰ হোৱাটো চাব নিবিচাৰে। বিবেকৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি অৱশেষত সুমনে বিবেকৰ ঘৰ ত্যাগ কৰিল। ঘৰৰ পৰা ওলাই গৈ এলাহাবাদৰ চহৰত এটা ভাড়াৰ ৰুম ল'লে সুমনে। কিন্তু হাতত টকা পইচা আৰু কোনো এটি নিগাজি কাম নোহোৱাৰ ফলত সুমনৰ চলিবলৈ বহুত অসুবিধাৰ সৃষ্টি হ'ল। কাৰণ এগৰাকী অকলশৰীয়া মহিলাই দুটা সন্তানক কেনেকৈনো পোহপাল দিব? কি কৰা যায়? কি কাম পাব? কাম বিচাৰি বিচাৰি সুমন হাবাথুৰি খালে আৰু ক'তো কাম বিচাৰি নাপাই সুমন উপায়ন্তৰ হ'ল আৰু অৱশেষত তাইৰ ভাড়া ৰুমটোৰ সন্মুখৰ ফালে এখন ঠেলা গাড়ীৰ যোগাৰ কৰি তাত শাক পাচলি বেচিবলৈ আৰম্ভ কৰিলে। পাচলি বিক্ৰী কৰি তাই প্ৰতিদিনে 300 পৰা 400 টকামান উপাৰ্জন কৰে। সেই ধনেৰেই নিজৰ সন্তানক পোহপাল দিয়াৰ লগে লগে নিজৰ পেটৰ ভাতমুঠিৰ যোগাৰ কৰিলে সুমনে। সেই দৈনিক উপাৰ্জনৰ পৰাই সামান্য ধনৰাশি বেংকত জমা কৰি সন্তানৰ ভৱিষ্যতৰ বাবে জমা কৰিবলৈ ধৰিলে সুমনে। 3 মাহমান হৈ গ'ল তেনেকৈয়ে পথৰ কাষৰ ঠেলা এখনত সুমনে শাক পাচলি বিক্ৰী কৰা। এনেকৈয়ে দিন বাগৰিল আৰু সুমনৰ কাণত পৰিল যে সুমনে এসময়ত যিজন ল'ৰাক ক'লা আৰু ধুনীয়া নহয় বুলি বিয়াত বহাৰ পৰা অস্বীকাৰ কৰিছিল সেই ল'ৰাজন বৰ্তমান মেজিষ্ট্ৰেট হ'ল আৰু সেই ল'ৰাজন মেজিষ্ট্ৰেট ৰূপে এলাহাবাদ চহৰতে নিযুক্তি পাইছে। এই কথা শুনি সুমনে নিজৰ ভাগ্যকে দুখিবলৈ ধৰিলে। তাই ভাবিলে মই যদি মা দেউতাৰ কথা শুনি সেইদিনাখন সেই ল'ৰাজনৰ লগত বিয়াত বহিলোঁ হয় তেনেহ'লে মই এনেকৈ পথত পাচলি বিক্ৰী কৰিবলগীয়া অৱস্থাৰ সন্মুখীন নহ'লোহেঁতেন। আচলতে কি জানে, সকলো মাক দেউতাকে নিজৰ সন্তানৰ ভালৰ বাবেই চিন্তা কৰে। কোনো মাক দেউতাকে নিজৰ সন্তানৰ বেয়াৰ বাবে চিন্তা নকৰে বা নিজৰ সন্তানক বেয়াৰ ফালে ঠেলি নিদিয়ে। হয়তো কেতিয়াবা কোনোবাৰ মাক দেউতাকৰ সৈতে সিদ্ধান্তৰ অমিল হ'ব পাৰে, কিন্তু কোনো মাক দেউতাকৰে কেতিয়াও ভাৱধাৰাবোৰ বেয়া নহয়। যদি আপোনালোকে এই কথাষাৰৰ লগত একমত তেনেহ'লে কমেণ্ট বক্সত আপোনালোকৰ মা আৰু দেউতাৰ দীৰ্ঘায়ু কামনা কৰি এষাৰিকৈ শব্দ লিখক। লাহে লাহে সময় আগবাঢ়িব ধৰিলে। সুমনে এনেকৈয়ে পথতে পাচলি বিক্ৰী কৰি আছিল
আৰু মই আগতেই উল্লেখ কৰিছোঁ যে সুমনে ঠাট্টা কৰা সেই ল'ৰাজন বৰ্তমান সেই চহৰতেই মেজিষ্ট্ৰেট ৰূপে নিযুক্ত হ'ল। মেজিষ্ট্ৰেট শিৱম তেওঁৰ পত্নীৰ সৈতে এদিনাখন ক'ৰবালৈ গৈ আছিল। তেনেদৰে ৰাস্তাত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱাত ড্ৰাইভাৰজনক শিৱমে আদেশ দিলে গাড়ীখন ৰাস্তাৰ কাষতে ৰখাবলৈ। আৰু গাড়ীখন ৰখোৱাৰ পাছত কিবা খাদ্য বস্তুৰ সন্ধানত শিৱমে খিৰিকীৰে ইফালে সিফালে চাবলৈ ধৰিলে। তেনেতে শিৱমৰ চকুত পাচলি বিক্ৰী কৰি থকা মহিলাগৰাকীৰ ওপৰত পৰিল। শিৱমে ভাবিবলৈ ধৰিলে, সেই মহিলাগৰাকী সুমন নহয়নে, যিগৰাকী যুৱতীয়ে মোৰ লগত বিয়াৰ দিনাখন মোৰ চেহেৰাক লৈ ঠাট্টা কৰি বিয়াখন আধাতে ভংগ কৰি দিছিল। তথাপিও শিৱমে সেয়া সুমন হয়নে নহয় তাক সঠিকভাৱে জানিবৰ বাবে গাড়ীৰ পৰা নামি গ'ল আৰু সুমনৰ পাচলি বিক্ৰী কৰা ঠেলাখনৰ ফালে আগবাঢ়িল। যেতিয়া সুমনে দেখা পালে যে মেজিষ্ট্ৰেট শিৱমে তাইৰ ফালে আগবাঢ়ি আহি আছে, তেতিয়া তাই নিজৰ উৰণিৰে নিজৰ মুখখন ঢাকিবলৈ চেষ্টা কৰিলে। আৰু যেতিয়া শিৱম আহি তাইৰ কাষত উপস্থিত হ'ল, তেতিয়া শিৱমে ক'লে যে সুমন, তুমি মুখ ঢাকিবলৈ নালাগে, কাৰণ ইতিমধ্যে মই তোমাক চিনি পাইছোঁ। তেনেকৈ কোৱাৰ পাছত সুমনে মুখৰ পৰা উৰণিখন গুচাই দিলে আৰু হাতযোৰ কৰি ক্ষমা খুজিবলৈ ধৰিলে। কান্দি কান্দিয়ে সুমনে কৈ গ'ল যে মোক আপুনি ক্ষমা কৰি দিয়ক, মই আপোনাৰ লগত বহুত বেয়া কৰিছিলোঁ, মই এনেকুৱা কেতিয়াও কৰিব নালাগিছিল, সেই ভুলৰ বাবে মই আজিও লজ্জিত আৰু অনুতপ্ত। মই তেতিয়া বুজিবই পৰা নাছিলোঁ যে ভাল কি আৰু বেয়া কি। তেতিয়া মিচিকিয়া এটা হাঁহি মাৰি শিৱমে ক'লে যে কোনো কথা নাই, সকলোৰে নিজৰ নিজৰ কিছুমান অধিকাৰ থাকে আৰু সকলোৰে নিজৰ নিজৰ কিছুমান পচন্দ আছে। কিন্তু তুমি মোক এটা কথা কোৱাচোন, তুমি ইয়াত এনেকৈ কিয় পাচলি বিক্ৰী কৰি আছা? মই জনাততো তোমাৰ বিয়া এজন ধুনীয়া ল'ৰাৰ লগত হৈ গৈছিল। তেতিয়া সুমনে তাইৰ সমস্ত কথা শিৱমক বিৱৰি ক'লে যে তাইৰ লগত ইতিমধ্যে কি কি হৈ গ'ল। যেতিয়া মেজিষ্ট্ৰেট শিৱমে সুমনৰ সম্পূৰ্ণ কথাখিনি শুনিলে, তেতিয়া শিৱমে সুমনক ক'লে যে সুমন, কেতিয়াবা যদি তোমাৰ কিবা কাৰণত মোৰ সহায়ৰ প্ৰয়োজন হয়, তেনেহ'লে মোক সহায়ৰ বাবে ক'বলৈ কুণ্ঠাবোধ নকৰিবা। তুমিতো জানাই বৰ্তমান মই এইখন চহৰতে নিযুক্ত হৈ আছোঁ, গতিকে ভৱিষ্যতে যিকোনো ধৰণৰ সহায় লাগিলে তুমি মোক জনাবা আৰু মই পাৰ্যমানে তোমাৰ সহায় কৰিবলৈ চেষ্টা কৰিম। সেই বুলি কৈয়েই শিৱমে সেই স্থানৰ পৰা আঁতৰি গ'ল আৰু নিজৰ গাড়ীত বহি শিৱমে নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি গ'ল। গাড়ীত বহি থকা মেজিষ্ট্ৰেটৰ পত্নী শিৱমক সুধিলে, এই ছোৱালীগৰাকী যিজনীয়ে পাচলি বিক্ৰী কৰিছে, সেইগৰাকী আমাৰ গাঁৱৰ সুমন নহয়নে? তেতিয়া শিৱমে ক'লে যে হয়, এয়া সুমনেই হয়, যি মোক বিয়াৰ দিনা ঠাট্টা কৰিছিল। তেতিয়া পত্নীয়ে শিৱমক সুধিলে যে সুমনে পাচলি বিক্ৰী কিয় কৰি আছে? আমিতো জনাত সুমনৰ বিয়া এজন ভাল ল'ৰাৰ সৈতে হৈছিল, তাৰ পাছতো তাই পাচলি বিক্ৰী কৰি কিয় আছে? তেতিয়া শিৱমে সুমনৰ সম্পূৰ্ণ কাহিনী নিজৰ পত্নীক বিৱৰি ক'লে। এই কাহিনীটো তেনেকৈ শেষ হ'ল, কিন্তু এই কাহিনীটোৰ পৰা আপোনালোকে বহুতো কথাই বুজিব পাৰে। কিয় মানুহে নিজৰ চেহেৰাক লৈ গৌৰৱ কৰিব নালাগে, সেই কথা এই ভিডিঅ'টিৰ মাধ্যমেৰেই বুজিব পাৰি। সুমনৰ সেই সৌন্দৰ্য আৰু সেই সুন্দৰ চেহেৰাটোৰ যে এতিয়া কোনো কামত নাহিল। এই সৌন্দৰ্য আৰু চেহেৰাই আপোনাক কেতিয়াও অন্ন যোগান নধৰে। আপুনি ধুনীয়া নাচাব, যদি আপোনাৰ বিয়া কোনোবাৰ সৈতে ঠিক হৈছে, তেন্তে এটা কথাই চাব যে সেই ল'ৰাজনৰ লগত আপুনি সুখেৰে গোটেই জীৱনটো পাৰ কৰিব পাৰিবনে? ল'ৰাজন সংস্কাৰী হয়নে? ল'ৰাজনে আপোনাক সন্মান কৰিব পাৰিবনে? আৰু ল'ৰাজনে আপোনাৰ পৰিয়ালক নিজৰ পৰিয়ালৰ দৰে ভাবিবনে? আৰু যিকোনো পৰিস্থিতিত সেই ল'ৰাজনে আপোনাক মৰম কৰিবনে? আপোনাক প্ৰেম কৰিবনে? বেলেগৰ দৰে বিলাসী বাহনত উঠাই আপোনাক ঘূৰাব নোৱাৰিব পাৰে, বেলেগৰ দৰে দামী দামী ৰেষ্টুৰেণ্টত আপোনাক নিনিব পাৰে, কিন্তু সেই ল'ৰাজনে আপোনাক সন্মান কৰে আৰু সেই ল'ৰাজনে আপোনাক মৰম কৰে, তেন্তে তাতকৈ বেছি ডাঙৰ কথা আৰু কি হ'ব পাৰে? ধন টকা পইচা এটা বেলেগ পাৰ্ট, জীয়াই থাকিবলৈ আপোনালোকক ধন টকা পইচা লাগিব, কিন্তু ধন টকা পইচা চেহেৰা আৰু সৌন্দৰ্যই যে সৰ্বোচ্চ নহয়, সেই কথা আমি এই ভিডিঅ'টিৰ মাধ্যমেৰে জানিব পাৰোঁ। তেন্তে ভিডিঅ'টি যদি চাই ভাল পালে, তেন্তে ভিডিঅ'টিত লাইক এটি কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে যদি এতিয়াও আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব, পুনৰ এনেকুৱা নতুন নতুন হৃদয়স্পৰ্শী বাস্তৱধৰ্মী ভিডিঅ' পাই থাকিবলৈ।
তেন্তে বন্ধুসকল আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।